অনা অসমীয়া ব্যক্তিবিলাকে কি ধৰণে সদায় আগবাঢ়ি যায় আৰু আমাৰ অসমীয়া জাতিটো সদায় কি কাৰণে পিছ পৰি যায় তাৰ কিছুমান মূল কাৰণ আজি আমি আপোনালোকক ইয়াৰ পৰিৱেশ কিছুমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। দেশখন আৰু এটা জাতি উন্নতি কৰিবৰ কাৰণে আমাক ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন। আমাৰ মানুহখিনি ব্যৱসায় নকৰাৰ বাবদ আজি এই পৰিস্থিতি। যদি ব্যৱসায় আমাৰ মানুহখিনিয়ে কৰিলেহেঁতেন নিশ্চয় আজি এই পৰিস্থিতি ভুগিবলগীয়া নহ'লহেঁতেন। আজি জাতিটো এনেকুৱা ধৰণৰ এটা এলাগী জাতি হৈ নপৰিলেহেঁতেন। গতিকে মই অনুৰোধ জনাওঁ সকলোকে, মই হাতযোৰ কৰি অনুৰোধ জনাওঁ সকলোৱে যেন ব্যৱসায় কৰিবলৈ শিকক, ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ অনুপ্ৰেৰণা দিয়ক। আৰু কথাটো হ'ল কি, এইটো কাৰণেই কৈছোঁ যে আমি জন্ম হ'বৰ পৰাই ল'ৰা ছোৱালীক এইটো কওঁ, তুমি পঢ়িবা শুনিবা ডাঙৰ মানুহ হ'বা, ভাল চাকৰি এটা লৈ খাবা। আমি লগে লগে ল'ৰাটোক চাকৰ কৰিবলৈ শিকাই দিওঁ, কিন্তু আমি মালিক হ'বলৈ নিশিকাওঁ। মালিক কোন হয়? যিকেইজন বিদেশী বনিয়া কেইজন, বিদেশী মানুহ কেইজন। লাজৰ কথা নহয়নে? এই ইণ্ডাষ্ট্ৰিটোত যিমানবিলাক যে ইয়াত মেচিন আছে তেওঁ নিজে আৱিষ্কাৰ কৰিছে, হয় আৱিষ্কাৰ কৰিছে। এইটো ইণ্ডাষ্ট্ৰি 3 কোটি টকাত অনা অসমীয়াবিলাকে আহি আমাৰ অসমীয়া থলুৱা ব্যক্তিৰ পৰা তেওঁলোকে কিনিবৰ কাৰণে বহুবাৰ প্ৰচেষ্টা কৰিছিলে, কিন্তু অসমীয়া জাতিটোক তেওঁ বিক্ৰী কৰিব বিচৰা নাই। আৰু এইটো ইণ্ডাষ্ট্ৰি কি ধৰণে অসমীয়া জাতিৰ লগত জড়িত হৈ আছে সবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক এনেকুৱা এটা ইণ্ডাষ্ট্ৰিলৈ লৈ আহিলোঁ যিটো ইণ্ডাষ্ট্ৰিত আমাৰ অসমীয়া চেতনা সোমাই আছে, আমাৰ অসমীয়াৰ বহু কথা সোমাই আছে। আৰু অনা অসমীয়া ব্যক্তিবিলাকে কি ধৰণে সদায় আগবাঢ়ি যায় আৰু আমাৰ অসমীয়া জাতিটো সদায় কি কাৰণে পিছ পৰি যায় তাৰ কিছুমান মূল কাৰণ আজি আমি আপোনালোকক ইয়াৰ পৰিৱেশ কিছুমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহক আজি আমি আপোনালোকক ভিতৰলৈ লৈ যাওঁ আৰু এয়াই হৈ গ'ল সেয়া ইণ্ডাষ্ট্ৰি। আহক আমি ভিতৰলৈ গৈ আপোনালোকক সবিশেষ আৰু দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি আপোনালোকক লৈ আহিলোঁ, এয়া হৈ গ'ল ইণ্ডাষ্ট্ৰিৰ ভিতৰলৈ। হয়, আপোনালোকে চাগে ভাবিছে যে এয়া ইণ্ডাষ্ট্ৰি কিহৰ কি হয়। মই আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে ক'লোৱে যে এজন অসমীয়া ব্যক্তিয়ে এই ইণ্ডাষ্ট্ৰিৰ লগত জড়িত, আৰু সেইজন অসমীয়া ব্যক্তি কোন হয় মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। ভালে আছে? হয়, ভালে আছে। হয়, আৰু এই ছাৰ হৈ গ'ল আমাৰ সুৰেন বৰুৱা, নহয় জানো ছাৰ? সুৰেন বৰুৱা ছাৰ। আৰু এই সুৰেন বৰুৱা ছাৰে যে এই আমাৰ অসমীয়া জাতিটোক এই ইণ্ডাষ্ট্ৰিৰ লগত জড়িত ৰাখি কি ধৰণে আমাৰ অসমীয়া ব্যক্তিবিলাকক উন্নতি কৰিব পৰা যায় বা আমাৰ জাতিটোক কি ধৰণে আগবঢ়াব পৰা যায় তাৰ সবিশেষ তেওঁ আজি বহুখিনি কথা আমাক কৈছে। আৰু সেইখিনি কথাই আজি আমি আপোনালোকক অকণমান এই ভিডিঅ'টোৰ যোগে আপোনালোকক থুলমূলকৈ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদিহে আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো যদি সম্পূৰ্ণ চাই আমাৰ অসমীয়া জাতিটোক কি ধৰণে আমি আগবঢ়াব পাৰোঁ তাৰে কিছু প্ৰচেষ্টা আমি এই ভিডিঅ'টোত আপোনালোকক আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। ছাৰ, প্ৰথমতে আজি আমি আপোনালোকৰ ইণ্ডাষ্ট্ৰিলৈ যিহেতু আহিলোঁ, আপোনালোকৰ ইণ্ডাষ্ট্ৰিত যিহেতু ধৰক আপুনি বিভিন্ন ধৰণৰ প্ৰডাক্ট অৰ্থাৎ কিছুমান মেচিন আপুনি তৈয়াৰ কৰি উলিয়াইছে, সেই তৈয়াৰ কৰাৰ কিছুমান তাৰে অংশ আমাক দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰকচোন, যিখিনি আমাৰ অসমীয়া যুৱকে চাই মেলি তেওঁলোকে যাতে কিছু আগবাঢ়িব পাৰে। হয়, মই সমূহ ৰাইজলৈ নমস্কাৰ জনাই আপোনাৰ প্ৰশ্নটো দিবলৈ ওলাইছোঁ এতিয়া। অভেন ড্ৰায়াৰ। হয়, অভেন ড্ৰায়াৰটো এইটো এনেধৰণকে প্ৰস্তুত কৰা হৈছে যে এইটো একচুৱেলি মডেলহে। এইটো হয় মডেল। এইটো 3টা ছিষ্টেমত চলাব পাৰি। 1 নম্বৰ কথা হ'ল কি, খৰি আপুনি চাওক, এইটো সৰু এটা হিটাৰ। এই হিটাৰটোত 300 ডিগ্ৰী চেলচিয়াছলৈকে আপুনি পাব। বাঁহ খৰিতে 300 ডিগ্ৰী চেলচিয়াছলৈকে পাব। একেবাৰে কম জ্বলিছে, আপুনি চাওক ওপৰত হেৰি নাই, ধোঁৱাও নাই, অকণমান হেৰি হৈ আছে। আপুনি চাওক এতিয়া মাথোন জ্বলাইছিল, জ্বলাওঁতে এতিয়া লগে লগে হেৰি হৈ পিনে আপুনি দেখিছে এইটো চাওক এতিয়া 80 ডিগ্ৰী চেলচিয়াছ ইয়াত চলি আছে। হয়, এই বাঁহ খৰি জ্বলোৱা এই জাষ্ট বেছি সময় হোৱা নাই, 5 মিনিটমান হৈছে। 5 মিনিট 80 ডিগ্ৰী চেলচিয়াছ হৈছে। এই ড্ৰায়াৰটোত আপুনি বিভিন্ন ৰকমৰ বস্তু শুকুৱাব পাৰে। এতিয়া এখন হ'ল ট্ৰে। এই ট্ৰেখনত এনেকুৱা ধৰণৰ 3খন ট্ৰে থাকে। ইয়াত 3খন ট্ৰে থাকে। এই 3খন ট্ৰেত আপুনি 5 কেজিলৈকে আপুনি বস্তু শুকুৱাব পাৰিব। ধৰি লওক আচাৰ কৰে, আচাৰ কৰিলে আমাৰ মানুহবিলাকে কি কৰে মানে ফাংকাজ লাগে। এতিয়া ফাংকাজ লাগিলে মানে কেতিয়া কি হয়, সেই ফাংকাজ ভেঁকুৰি যায় বুলি কয়। ভেঁকুৰি যায়, ভেঁকুৰি যোৱা গতিকে
বিশেষকৈ মানে মানুহবিলাকৰ লোকচান হয়, পেলাই দিবলগীয়া হয়। গতিকে এইটো ড্ৰায়াৰত যদি অকণমান শুকুৱাই পিনে যদি আচাৰখিনি থৈ দিয়ে বা কৰে, তেতিয়াহ'লে তেখেতলোকে কেতিয়াও সেইটো লোকচান ভৰিব লগা নহয়। 2 নম্বৰ কথা হ'ল ইয়াত সকলো ড্ৰাই কৰিব পাৰে। আপুনি বিস্কুট বনাব পাৰে, চাহ শুকুৱাব পাৰে, হালধি শুকুৱাব পাৰে, জলকীয়া শুকুৱাব পাৰে, সকলো ধৰণৰ বস্তু আপুনি হেৰি কৰিব পাৰে। আনহকি নহওক আপুনি ইয়াত কেক বনাব পাৰে। আপুনি হোটেলবিলাকত হেৰি কৰি ৰাখিবৰ কাৰণে গৰম গৰমে খাবৰ কাৰণে ইয়াত থৈও, বটুৱাবিলাকত থৈও তেনেকুৱা ধৰণৰ গৰম ভাত খুৱাব পৰা ব্যৱস্থাও ইয়াত আছে। অকল খৰিতেই নহয়, এই গেছতো কৰিব পাৰি। ইয়াত আপুনি গেছত লগাই দিব পাৰে। ইয়াত পাইপডাল আনি পিনে বাৰ্ণাৰ আছে, এই বাৰ্ণাৰটোত হেৰি কৰি পিনে ইয়াত গেছ ব্যৱস্থা কৰিব পাৰে। আপুনি গোবৰ গেছত কৰিব পাৰে। তাৰপিছত ইয়াত আনহকিনো ইলেক্ট্ৰিকৰ চিষ্টেমো আছে। ইয়াত আনহকিনো এইটো চলাৰটো চলাব পৰা ব্যৱস্থা কৰা হৈছে। গতিকে ইমান অত্যাধুনিক এটা বস্তু আপোনালোকে যদি নিয়ে বা আমাৰ গ্ৰাহকে নিয়ে খুব কম দামত, বেছি দামো নহয়। মই ইয়াতে প্ৰশ্ন এটা সুধি লওঁ, আপুনি যিটো ধৰক আমাক মেচিন দেখুৱাই আছে, এই মেচিনটো পেটেন্ট নেকি? হয়, এইটো বৰ্তমানলৈকে পেটেন্ট পোৱা নাই। হয়, মই এই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক মই এটা কথা কৈ লওঁ, আপোনালোকে ভাবিছে চাগে যে মই এই মেচিনটোৰ প্ৰমোচন কৰি আছো বুলি। নহয়, মই এই মেচিনটোৰ প্ৰমোচন কৰা নাই। মই এই ব্যক্তিজনক অৰ্থাৎ এই ছাৰজনক মই আপোনালোকক আজি এইকাৰণে চিনাকি কৰাই দিছো, যিহেতু তেওঁ অসমীয়া জাতিটো কি ধৰণে আগবঢ়াই নিব পাৰি তাৰ লগত এই ভিডিঅ'টো জড়িত হৈ আছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল কি, এই যে আপোনালোকে যিটো যে ইণ্ডাষ্ট্ৰি দেখি আছে, এই ইণ্ডাষ্ট্ৰিটোত যিমানবিলাক যে ইয়াত মেচিন আছে তেওঁ নিজে আৱিষ্কাৰ কৰিছে। হয়, আৱিষ্কাৰ কৰিছে। আৰু মই যে আপোনালোকক যে শব্দটো যে ক'লো পেটেন্ট মানে তেওঁ চৰকাৰৰ পৰা তেওঁ পাৰ্মিশ্যন পায়। পাৰ্মিশ্যন পোৱাৰ পাছত তেওঁক স্বীকৃতি দিয়া হয় যে এই মেচিনটো বা সেই মেচিনটো তেওঁ আৱিষ্কাৰ কৰিছে। এইটো নহয় যে কোনোবাই মেচিন ধৰক ক'ৰবাত তৈয়াৰ কৰি থৈছে আৰু তাৰ পৰা আমি চাই সেনেকুৱা ধৰণৰ এটা ডুপ্লিকেট মেচিন তৈয়াৰ কৰিছো বুলি এনেকুৱা ধৰণৰ এই কাণ্ডটো নহয়। ছাৰে ইয়াত যিমানখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত মেচিনবিলাক দেখুৱাম, গোটেইবিলাক ছাৰে নিজে আৱিষ্কাৰ কৰা। আৰু তাৰ মাজত কেইটামান মেচিন চৰকাৰে তেওঁক স্বীকৃতি দি দিছে যে এই মেচিনকেইটাৰ মানে মূল নায়ক মানে তেওঁ হয়। এই কথাষাৰ মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এই বস্তুখিনি আটাইখিনি বস্তু হ'ল আমাৰ অসমীয়া মানুহৰ লগা বস্তু। হয়, কাৰণ চব দেশখন আৰু এটা জাতি উন্নতি কৰিবৰ কাৰণে আমাক ইণ্ডাষ্ট্ৰিৰ প্ৰয়োজন। আমি মাত্ৰ এটা খেতি কৰাৰ পিছত সেই খেতি পূৰঠ হোৱাৰ পিছত আমি তিনিচুকীয়া বজাৰলৈ বা অন্য বজাৰলৈ নিয়াৰ বাহিৰে আমাৰ একো গন্তব্য নাছিল। মই ভাবোঁ যে তাৰ পৰা আমি চিন্তা কৰিবলৈ হ'ল। কাৰণ ধৰি লওক ছাপ'জ আপুনি বিলাহী খেতিয়ে কৰিলে, বিলাহী খেতি আমি কিমান দিন সময় পাওঁ? বিলাহী ছিঙাৰ পিছত বেছিছে বেছি আমি 1 সপ্তাহ সময় বা 3 দিন বা 4 দিন সময় পাওঁ। তাৰ পাছত আমি বিলাহীখিনি পেলাই দিবলগীয়া হয়, কাৰণ আমি কম দামত বিক্ৰী কৰিবলগীয়া হয়। তাৰ সুবিধা আমাৰ বনিয়াসকলে লয়। গতিকে এইটো নহ'বৰ কাৰণে সেই বিলাহীখিনিক যাতে আমি তাতকৈ এটা উন্নত ধৰণৰ পদ্ধতি লগাই তাক কিছু সময় ল'বৰ কাৰণে ব্যৱস্থা কৰা হয়। বা সেই সময় ল'লে মানে তেতিয়া কি হয়, তেখেতে দামত বিক্ৰী কৰিব পাৰে। আৰু সেই সময় ল'বৰ কাৰণে প্ৰচেছিং কৰিবলগীয়া হয়। সেই প্ৰচেছিং এটা উদাহৰণহে কৈছোঁ মই। এই প্ৰচেছিংটো কৰিবৰ বাবে যিবিলাক মেচিন বনোৱা হৈছে, অকল বিলাহীয়ে নহয়, বাকী সকলো ধৰণৰ ধানৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে চাব, মই দেখুৱাম। সকলোখিনিৰ বাবে এই ব্যৱস্থা কৰা হৈছে। কাৰণ আমাৰ মানুহখিনি ব্যৱসায় নকৰাৰ বাবদ আজি এই পৰিস্থিতি। যদি ব্যৱসায় আমাৰ মানুহখিনিয়ে কৰিলেহেঁতেন নিশ্চয় আজি এই পৰিস্থিতি ভুগিবলগীয়া নহ'লহেঁতেন। আজি জাতিটো এনেকুৱা ধৰণৰ এটা এলাগী জাতি হৈ নপৰিলেহেঁতেন। গতিকে মই অনুৰোধ জনাওঁ সকলোকে, মই হাতযোৰ কৰি অনুৰোধ জনাওঁ সকলোৱে যেন ব্যৱসায় কৰিবলৈ শিকক, ল'ৰা ছোৱালীক ব্যৱসায় কৰিবলৈ অনুপ্ৰেৰণা দিয়ক। আৰু কথাটো হ'ল কি, এইটো কাৰণেই কৈছোঁ যে আমি জন্ম হ'বৰ পৰাই ল'ৰা ছোৱালীক এইটো কওঁ, পঢ়িবা শুনিবা, ডাঙৰ মানুহ হ'বা, ভাল চাকৰি এটা লৈ খাবা। আমি লগে লগে ল'ৰাটোক চাকৰ কৰিবলৈ শিকাই দিওঁ, কিন্তু আমি মালিক হ'বলৈ নিশিকাওঁ। মালিক কোন হয়? যিকেইজন বিদেশী বনিয়াকেইজন, বিদেশী মানুহকেইজন। লাজৰ কথা নহয়নে? এখন আমাৰ দেশ, আমাৰ মাটি, আমাৰ জন্মস্থান, আমাৰ ভাষা, সকলোকে সিহঁতে নেওচা দি আজি ব্যৱসায় যোগেদি আমাক এনেকুৱাকৈ কিনি পেলালে, এনেকুৱাকৈ বান্ধি পেলালে, আমি তেখেতলোকৰ বান্ধোন খুলি ওলাই যাব পৰা আৰু অৱস্থা নাই। গতিকে সেই ব্যৱস্থাটো শেষ কৰিবৰ বাবে আজি এই পৰিস্থিতিলৈ সৃষ্টি কৰা হৈছে। গতিকে আহক ৰাইজ, একেলগে মিলি আমি সকলোৱে আগবাঢ়ি যাওঁ আৰু প্ৰত্যেকেই যেন টেকন'লজি লৈ আগবাঢ়ি যাওক। গোটেই দেশখনকে নহয়, নিজকেও আগবঢ়াই নি স্থাপিত কৰিবৰ কাৰণে যি কৰিবলগীয়া আছে সেই সংকল্পবদ্ধ হৈ আমি আগবাঢ়ি যাওঁ।
মই আপোনালোকক আগৰ মোৰ ভিডিঅ' কেইটাতো মই আপোনালোকক কৈছিলোঁ যে চাকৰি মানে হৈ গ'ল চাকৰ, যিসকলে চাকৰি কৰে তেওঁলোকে মোক বহুতে বেয়া পায়, মই কথাটো খোলাখুলিকৈ কৈ দিছোঁ যে চাকৰি মানে হৈ গ'ল চাকৰ, আৰু যদিহে আপুনি নিজেই যদি এটা ইণ্ডাষ্ট্ৰি বা নিজেই যদি আপুনি হাতে কামে যদি লাগি পেলাই যিকোনো আপুনি কাম এটা কৰক, কামৰ চব কোনো সৰু বৰ ডাঙৰ নাই, কাম সকলোবিলাক সমান, মুঠতে নিজৰ কৰ্ম নিজে কৰি যাব লাগে। আৰু আজি মই আপোনালোকক যিজন ব্যক্তিৰ আগত আপোনালোকক মই দেখুৱাই আছোঁ, এইজন ব্যক্তিও এদিন কিন্তু চাকৰি হ'বলৈ গৈ আছিলে, কিন্তু ভগৱানে কোনোবা এটা সময়ত কোনোবা ফালে ঠেলি আনি আজি এওঁ মালিক হৈছে। আৰু এইজন ব্যক্তিয়ে আপোনালোককো অৰ্থাৎ আমাৰ অসমবাসীকো কি ধৰণে মালিক তৈয়াৰ কৰিব পাৰি তাৰে প্ৰচেষ্টাত আজি এই ইণ্ডাষ্ট্ৰিটো তেওঁ গঢ়ি তুলিছে। আৰু এয়াও মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ইণ্ডাষ্ট্ৰিটোত যিমানবিলাক কৰ্মচাৰী আছে গোটেইবিলাক কিন্তু আমাৰ অসমীয়া, ইয়াত এজনো অনা অসমীয়া নাই, নাই এজনো নাই, এজনো নাই, যিমানবিলাক কৰ্মচাৰী আছে গোটেইবিলাক হৈ গ'ল অসমীয়া। আৰু অসমীয়া এজন ব্যক্তিয়ে অসমীয়া থলুৱা আমাৰ নিভাজ অসমীয়া ল'ৰা ছোৱালীবিলাকক কি ধৰণে তেওঁ কৰ্মসংস্থাপন দি পেলাই এই ইণ্ডাষ্ট্ৰিটো চলাই আছে, সেয়াই মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ছাৰ আৰু এতিয়া কি দেখুৱাব, কি মেচিন দেখুৱাব? আহক ছাৰ। এতিয়া এইটো CTC মেচিন শ্বিলঙলৈ যাব, অলৰেডি ৰেডি হৈছে, পেকিং হৈছে এতিয়া। আৰু এই CTC মেচিনটো 220 লাইনত চলে, বিশেষকৈ 220 লাইন। এই 220 লাইন মানে আপোনালোকে গম পাইছে ছিংগল ফেজত, ছিংগল ফেজত মানে চলোৱা বৰ্তমানলৈকে কোনো মেচিনেই CTC মেচিন হোৱা নাই। গতিকে এতিয়া আমি ইয়াক মডিফিকেশ্যন কৰি সম্পূৰ্ণৰূপে নতুনত্ব দি ইয়াক 220 লাইনত চলোৱাৰ ব্যৱস্থা কৰা হৈছে। কাৰণ আমাৰ গাঁৱত 440 লাইন পোৱা নাযায়, এই 440 লাইনৰ অবিহনে চলাব পৰা এটা ব্যৱস্থা কৰা হৈছে। আৰু এইটো পেটেন্ট হৈ গ'ল নেকি? অলৰেডি পেটেন্ট হৈছে। মই ইয়াত আপোনালোকক আৰু এটা কথা মই অথনিৰ পৰা কৈ আছো যে পেটেন্ট আপোনালোকে চাগে ভাবি আছে যে কিহৰ কি শব্দ কৈ আছে, আৰু বা হয়তো বহু ব্যক্তিয়ে হয়তো হাঁহিব পাৰে যে এই মেচিনটো আৱিষ্কাৰ এইজন ব্যক্তিয়ে কৰিছে। যিমানবিলাক যে চাহ ফেক্টৰী আছে সেই চাহ ফেক্টৰীবিলাকত এইজন ব্যক্তিয়ে আৱিষ্কাৰ কৰা এই মেচিনবিলাকে ক'ৰবাত এইখন পৃথিৱীত চলি আছে। এয়া আপোনালোকে নাভাবিব যে আমি যিবিলাক ইণ্ডাষ্ট্ৰি বা যিবিলাক বস্তু আমি ধৰক বজাৰে সমাৰে বা কোনোবা ফেক্টৰী বা ক'ৰবাত আমি দেখি থাকোঁ যে সেইবিলাক অসমৰ বাহিৰৰ পৰা বা বেলেগ কোনোবা ৰাজ্যৰ পৰা আহে বুলি আপুনি নাভাবিব। আমাৰ অসমত আৱিষ্কাৰ কৰা বহু মেচিন অসমতো চলিয়ে আছে, আনকি অসমৰ বাহিৰতো বহু ৰাজ্যত বা ভাৰতৰ বাহিৰতো বহু ৰাজ্যত আমাৰ অসমৰ পৰা গৈ থাকে। আৰু এইবিলাক যে মই আপোনালোকক যে কৈ আছো পেটেন্ট বুলি, এই পেটেন্ট অৰ্থাৎ এই মেচিনটো এইজন ব্যক্তিয়ে আৱিষ্কাৰ কৰা। হয় ছাৰ। আৰু কি দেখুৱাব? এতিয়া আহক এফালে আহক। হয়, মই আপোনালোকক AC বেড দেখুৱাইছো। AC বেড অৰ্থাৎ মানে এয়াৰ কণ্ডিশ্যন বিচনা। হয়, মই আপোনালোকক কৈছো আমি এয়াৰ কণ্ডিশ্যন মেচিনবিলাক আমি ৰুমৰ ভিতৰত বহি পেলাই আমি এয়াৰ কণ্ডিশ্যন মানে AC চলাই থাকোঁ, কিন্তু আপোনালোকে AC আপোনাৰ বিচনা আপোনালোকে দেখিছেনে য'ত নেকি আমি শুব পাৰোঁ AC বিচনাত। আৰু এইখন AC বিচনা এইজন ব্যক্তি অৰ্থাৎ এইজন ছাৰে আৱিষ্কাৰ কৰি উলিয়াইছে। আৰু গোটেই পৃথিৱীত আপোনালোকে ভাবিছে অসম ভাৰত বুলি নহয়, গোটেই পৃথিৱীত AC বিচনা আৱিষ্কাৰ কৰা ব্যক্তিজন হৈ গ'ল এয়া। আৰু এয়া হৈ গ'ল AC বেড বুলি ইয়াত লিখাই আছে। আৰু বিশ্বৰ আপোনাৰ যি ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আছে সেই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ফালৰ পৰা ছাৰক ৰিকগনাইজ কৰি পেলাই ছাৰক চাৰ্টিফিকেট দিছে যে গোটেই বিশ্বত একমাত্ৰ এইজনে ব্যক্তি আছে যিজনে এই ধৰণৰ AC বিচনা আৱিষ্কাৰ কৰি উলিয়াইছে, নহয় জানো ছাৰ? হয়। এইখন AC বিচনাৰ অকণমান দুই এটা গুণাগুণ আমাক কৈ দিয়কচোন ছাৰ। চাওক, এখনতো প্ৰথম বনোৱা AC বেড। আপুনি নিজে চাওক, এনেকে চাওক। এতিয়া আগলৈ আহক, আপুনি আগলৈ আহক। আপুনি ঠাণ্ডা অনুভৱ কৰিছেনে বাৰু? হয়, এখন প্ৰথম বনোৱা AC বেড, সেইটো কাৰণে অকণমান দেখাত অলপ আখোজ যেন লাগিছে। কিন্তু ইয়াৰ পিছত যিবিলাক বেডিং বনোৱা হৈছে সেইবিলাক সম্পূৰ্ণৰূপে এখন মডিফাই কৰি দিয়া হৈছে, নতুনত্ব দি পিনে। কাৰণ সকলোৱে পুৰণা বেডিংখনে চাবলৈ বিচাৰে। প্ৰথম বনোৱা বস্তুটো এটা কৌতূহল থাকে, সেই কৌতূহলটোৰ কাৰণে ৰাইজে চাব বিচাৰে। গতিকে এই বেডিংখন এনেকুৱাকৈ ৰখা হৈছে। এতিয়া আপুনি নিজে অনুভৱ কৰক, আপুনি চাওক, আপুনি নিজে বহি চাওক, আপুনি শুই চাওক, তেতিয়া অনুভৱ কৰিব। গতিকে মই ক'ব বিচাৰিছোঁ এইখনৰ দ্বাৰা মানুহে যথেষ্ট পৰিমাণে উপকৃত হৈছে। এতিয়া অসমতো যথেষ্ট মানুহে ইয়াৰ পৰা কিনি নিবলৈ মোক মানে অলৰেডি ফোন কৰিছে আৰু লগতে নিছেও। গুৱাহাটীলৈ গৈছে, প্ৰায় 2-3খনমান গুৱাহাটীলৈ গৈছে, যোৰহাটলৈ গৈছে, তেনেকুৱা ধৰণৰ গৈছে। ৰাজস্থান, UP, গুজৰাট আদিলৈ গুচি গৈ আছে, দিল্লী এই পৰ্যন্ত গৈ আছে। গতিকে মই অনুৰোধ জনাওঁ ৰাইজক যাতে এই বেডিংখনত তেনেধৰণৰ কোনো ঘৰ নালাগে।
এটা এচি ৰুম বনাবৰ কাৰণে বহুতে কয় এচি বেডখন বহুত দাম এণ্ড দেন কথাটো সেইটো নহয় প্ৰকৃততে এটা এচি ৰুম বনাবৰ কাৰণে যিমানখিনি টকা খৰচা কৰিবলগীয়া হয় বা এটা ৰুম বনাবলগীয়া হয় কিন্তু এই বেডখনত আপুনি গছৰ তলত থৈও আপুনি আৰামছে টোপনি মাৰিব পাৰে গতিকে টোপনিৰ পৰা কি বেমাৰ হয় আপোনালোকে জানে টোপনি নেমাৰিলে মানে মেণ্টেলিটি প্ৰব্লেম হ'ব পাৰে ডায়েবেটিছ হ'ব পাৰে হাই প্ৰেছাৰ হ'ব পাৰে আদি কৰি যথেষ্ট বেমাৰে আগুৰি ধৰে গতিকে সেই বেমাৰবিলাকৰ পৰা আমি গৰমত শুই পৰিত্ৰাণ পাবৰ কাৰণে এই বিচনাখনে আটাইতকৈ উপযোগী বুলি ভাবোঁ লগতে হ'ল কি ইয়াত পেৰালাইচিছ হৈ পৰি থকা মানুহ যিবিলাক পেৰালাইচিছ হৈ পৰি থকা মানুহবিলাকৰ পেৰালাইচিছৰ ছাইডত শুই থকা ছাইডত বেডশ্বু বুলি পিনে এটা হেৰি হয় এই ঘাঁ লাগি যায় আচলতে সেই ঘাঁটো এই বেডিংখনত শুলে নালাগে আৰু 37 ৱাৰ্ড অনলি যদি আপুনি ইচ্ছা কৰিলে এটা ইনভাৰ্টাৰ দি চলাব পাৰে প্ৰব্লেম নাই ইনভাৰ্টাৰ দি চলি যাব হয় আৰামছে এই ভিডিঅ'টোত চাগে গোটেইবিলাক পাৰ্টছৰ গোটেই ডিটেইলছখিনি আপোনালোকক হয়তো মই ডেছক্ৰাইব কৰি হয়তো গোটেই ভালকৈ মই বুজাই দিব নোৱাৰিব পাৰোঁ কিন্তু মই আপোনালোকক এই ভিডিঅ'টোত ছাৰে কি বস্তুত নিজে আৱিষ্কাৰ কৰিছে আৰু কোন কেইটা বস্তুৰ পেটেণ্ট চাৰ্টিফিকেট পাইছে সেইখিনি মই আজি আপোনালোকক অকণমান থুলমূলকৈ আভাস দিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে এই কথাটো মনত থৈ থওক যে আমাৰ অসমৰ তিনিচুকীয়া জিলাৰ পানীতোলাত বসবাস কৰা এজন ব্যক্তিয়ে গোটেই বিশ্ব কিন্তু হিলাই দিছে একমাত্ৰ তেওঁ নিজে আৱিষ্কাৰ কৰা এইবিলাক মেচিন তেওঁ গোটেই বিশ্বত তেওঁ বিলাই দিবৰ কাৰণে সক্ষম হৈছে আৰু এইবাৰ মই আপোনালোকক লৈ আহিছোঁ যে প্ৰথম বনোৱা ড্ৰায়াৰ মেচিন হয় ড্ৰায়াৰ মেচিন মানে যিকোনো সামগ্ৰী তেওঁ শুকুৱাব পাৰে আৰু এইটো হৈ গ'ল প্ৰথম তেওঁ আৱিষ্কাৰ কৰি উলিয়াইছিলে এইটোৱে মেচিন নহয় জানো ছাৰ হয় মই এইটোৱে প্ৰথম বনাইছিলোঁ আচ্ছা ইয়াৰ অকণমান গুণাগুণ কওকচোন বা ইয়াত আপোনাৰ কি শুকুৱাব পৰা হয় চাহপাত ধান সৰিয়হ অন্যান্য এইবিলাক বস্তু আপুনি শুকুৱাব পাৰিব এইটো প্ৰথম মই বনাইছিলোঁ প্ৰথম বনোৱা মেচিনটো আপোনালোকক কৌতূহল দেখুৱাবৰ কাৰণে আপোনাৰ দিয়া হৈছিল এই মেচিনটো মই নাম দিছিলোঁ BSD ড্ৰায়াৰ বেল্ট ছিষ্টেম ড্ৰায়াৰ আপুনি চাব পাৰে আহক এই লাইন মেচিনটো 220 লাইনত চলে ছিংগল ফেজত এই চলি আছে আপুনি দেখিছে সম্পূৰ্ণৰূপে হাৰি হৈ আছে আহক এইটো গৈ আছে এফালে চোক এফালে আপুনি ইয়াত দিব পাৰে ইয়াত বস্তুটো মানে ধান বা যিকোনো বস্তু ইয়াত দিব পাৰে দি ভিতৰলৈ সোমাই যাব সোমাই গৈ তল ফালেদি ওলাই আহিব এইটো শুকুৱাই পিনে তল ফালেদি ওলাই আহিব ইয়াত হিট টেম্পাৰেচাৰ মিটাৰ এইটো আপোনাৰ হিট টেম্পাৰেচাৰ মিটাৰ দ্বাৰা হিটৰ হেৰিবিলাক দেখুৱাই থাকিব আৰু যিবিলাক মৰ্চা হয় মৰ্চাবিলাক এইবিলাক সকলোবিলাক এফালেদি ওলাই যাব হয় ওলাই যাব এইবিলাক উৰি ওলাই যাব ওলাই যাব আচ্ছা গতিকে এই মেচিনটো তেনেকুৱাকৈ বনোৱা হৈছিল আৰু এইটোৱে ফাৰ্ষ্ট বনোৱা মেচিন এইটো প্ৰথম বনাইছিলোঁ মই প্ৰথম এই মেচিনটোৱে বনোৱা হৈছিল তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে এজন অসমীয়া ব্যক্তিয়ে মই ভিডিঅ'টোত বাৰে বাৰে কৈ আছোঁ আজি মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি ইমানে মোৰ গৌৰৱ লাগিছে ইমানে মোৰ মনটো বেছি উৎফুল্লিত হৈছে যে মই নিজে মই আজি শব্দবিলাক বাক্যবিলাক মই ৰখাব পৰা নাই কাৰণ কেলে এজন অসমীয়া ব্যক্তিয়ে এনেকুৱা ধৰণৰ কামো যে কৰিব পাৰে আমি কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ আমি ভাবিছিলোঁ যে এই ধৰণৰ যিবিলাক মেচিন আছে এইবিলাক অকল আমাৰ অনা অসমীয়া ব্যক্তিবিলাকে তৈয়াৰ কৰে বা অনা অসমীয়া ব্যক্তিবিলাকে তেওঁলোকে মাৰ্কেটখন তেওঁলোকৰ হাতত আছে বা তেওঁলোকৰ পৰা আমি ক্ৰয় কৰিব লাগে বুলি আমি সদায় ভাবি আছিলোঁ কিন্তু মোৰ সেই ধাৰণাটো ভুল আছিলে বা মোৰ দৰে আৰু অসমীয়া বহু ব্যক্তিৰ হয়তো চাগে ধাৰণা এনেকুৱা ধৰণৰ ভুল হৈ আছে কিন্তু আজি আপোনালোকে বুজি লওক যে আমাৰ এজন অসমীয়া থলুৱা নিভাজ অসমীয়া ব্যক্তিও যে এনেকুৱা ধৰণৰ যে মেচিনৰ লগত জড়িত আৰু এই মেচিনবিলাক তেওঁ নিজ হাতেৰে নিজে তৈয়াৰ কৰি আৱিষ্কাৰ কৰিছে আৰু ইয়াত গোটেই ভাৰতৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে তেওঁক চাৰ্টিফাইড কৰিছে আৰু চাৰ্টিফিকেট দিছে যে এই মেচিনটো তেওঁৱে তৈয়াৰ কৰিছে ছাৰ আৰু কি আৱিষ্কাৰ কৰিছে আপুনি আহক মই দেখুৱাইছোঁ এইটো হ'ল ডাঙৰ অভেন ড্ৰায়াৰ হয় এইটো সম্পূৰ্ণৰূপে ইলেক্ট্ৰনিক সিস্টেম আচ্ছা আপুনি যিমান আপোনাক মানে হিট লাগে সিমানখিনি ভিতৰত ৰাখি সকলো ধৰণৰ বস্তু ইয়াত শুকুৱাব পাৰি ইয়াত উন্নত ধৰণৰ পাব এতিয়া বীজ জলকীয়া বীজ জলকীয়া আপুনি যদি শুকুৱায় বীজ জলকীয়াটো শুকুৱালে মানে ৰঙা হ'ব লাগে সি তেনেকুৱা ধৰণৰ কালাৰ থাকিব কালাৰটো কেতিয়াও ডিসকালাৰ হৈ নাযায় হয় আৰু আপুনি ইয়াত মানে হালধি শুকুৱাব পাৰে আমলখি শুকুৱাব পাৰে অন্যান্য তেনে ধৰণৰ বহু বস্তু আপুনি আদাৰ পৰা আদি কৰি সকলোখিনি ইয়াত শুকুৱাব পাৰে শুকুৱাই তাক ব্যৱসায়লৈ লৈ যাব পাৰে আৰু ধানো শুকুৱাব পাৰে
2 নম্বৰ কথালৈ এটো ভাইব্ৰেচন সিস্টেম ড্ৰায়াৰ হয় এটো ভাইব্ৰেচন সিস্টেম ড্ৰায়াৰ এতিয়া মানে বৰ্তমান হাই কৰি থৈ দিয়া আছে এটো আপুনি চাহপাতৰ পৰা খৰিহৰ পৰা আদি কৰি সকলোখিনি আজি শুকুৱাবলৈ এটো খুক্ষম হ'ব আপুনি হয় এটো ভাইব্ৰেট হৈ থাকে আৰু হেউজ এমাউন্টৰ মানে খৰখকৈ সবচে বেছি যদি শুকুৱাব লাগে এই মেচিনটো ল'ব লাগে এইবিলাক বস্তু আমি কমাৰ্শিয়াল পাৰপাছত ইউজ কৰিব পাৰিম মানে ব্যৱসায় ভিত্তিত যিসকল ব্যক্তিয়ে এনেকুৱা ধৰণৰ এতিয়াৰ পৰা আপোনালোকে আজি এই ভিডিওটো দেখাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে চিন্তা কৰিব পাৰে আৰু এই যে মেচিনটো দেখাইছো আপোনালোকে ভাবিছে চাগে বহুত ডাঙৰ বহু ওখ নহয় ইয়াত দুটা আছে এইটো এটা আৰু অলৰেডি তেওঁলোকে ইয়াত যিমানবিলাক যে মেচিন তৈয়াৰ কৰি ৰাখিছে আপোনালোকে দেখিছে এইবিলাক পলিথিন ৰেপ কৰি থোৱা আছে এইবিলাক অলৰেডি তেওঁলোকৰ অলৰেডি সেল হৈ গ'ল মানে বিক্ৰী হৈ গ'ল তেওঁলোকে এতিয়া অকল সাপ্লাই দিব লাগে মানে সব তেওঁলোকৰ পেকিং হৈ গ'ল এইটো এটা বেলেগ ইফালে বেলেগ তৈয়াৰ কৰি তেওঁলোকে সব ৰেপিং কৰি ৰাখিছে পলিথিন দি আৰু এইবিলাক সব এতিয়া গুচি যাব না স্যাৰ বাহিৰলৈ যাবগৈ এতিয়া অলৰেডি বাকিবিলাকো হৈ আছে এইবিলাক মেচিন গুটেইবিলাক এইবিলাক মেচিন আছে এটো হল মানে আখৈ ভজা মেচিন হয় আখৈ ভজা মেচিন এতিয়া এটো আখৈ ভজা মেচিন ইয়াত লাগি আছে আপোনাক মই তেনেকুৱা ধৰণৰ বৰ জেঙত থমাই থকা গতে উলিয়াই দিব পৰা নাই হেফালে হিটাৰ আপুনি গোবৰ গেছত জ্বলাবৰ কাৰণে হিটাৰ আছে হাৰি আছে এনেকুৱা বিলাক আছে এইবিলাক ধান চলা মেচিন ধান জৰা মেচিন আদি কৰি সকলো ধৰণৰ আপোনালোকে যেনেকুৱা ধৰণৰ মেচিন লাগে তেনেকুৱা ধৰণৰ মেচিন পাব হয় মই যেহেতু আপোনালোকক মেচিন বিলাক যে দেখুৱাই আছিলো আৰু এই মেচিন বিলাক সব অৰ্ডাৰ হয় আৰু সব বিক্ৰী হৈ গৈ আছে আৰু এয়াই সব আমাৰ অসমীয়া ব্যক্তিয়ে মেচিন আৱিষ্কাৰ কৰি বজাৰত কি ধৰণে তেওঁলোকে বিক্ৰী কৰি আছে আৰু ইমান ডাঙৰ সজুলিয়ে তেওঁলোকৰ মেচিনেৰে কি ধৰণে এই ডাঙৰ মেচিন বিলাক ইয়াতে এনেকে উঠাই মেলি এই ধৰণে গাড়ীবিলাক আহে ইয়াতে কি ধৰণে লোড কৰা হয় আৰু এইবিলাক প্ৰসেস কিন্তু আমি সদায় ভাবি আছিলো অনা অসমীয়া ব্যক্তিয়ে কৰে আৰু আমি অসমীয়া মানুহে একো নাজানো বুলি আমি সদায় ভাবি থকা কিন্তু আমাৰ ভুল আছিল আৰু আজি মই আপোনালোকক দেখুৱাইছো যে অসমীয়া ব্যক্তিয়ে আৱিষ্কাৰ কৰা মেচিন বিলাক এই ধৰণে বাহিৰৰ পৰা গাড়ীবিলাক আহিছে তেওঁলোকে ইয়াত লোড কৰিছে আৰু এই ধৰণে এইবিলাক মাৰ্কেটত তেওঁলোকৰ সেল হৈ আছে ইয়াতে এটা কথা আপোনালোকে মন কৰিব বহু ব্যক্তিয়ে মই আপোনালোকক আগতে কৈছো যে বহু ব্যক্তিয়ে বা ময়ো নিজে ভাবি আছিলো যে এনেকুৱা ধৰণৰ মেচিন বিলাক অসমৰ বাহিৰৰ পৰা কোনোবা এখন ৰাজ্যৰ পৰা আহে বা কোনোবা এটা জেগাৰ পৰা আহে বুলি আমি সদায় মনত ভাবি আছিলো কিন্তু আমি গমেই পোৱা নাছিলো যে তিনিচুকীয়া জিলাৰ পানী তোলাতে যে এনেকুৱা এজন ব্যক্তি আছে যিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ মেচিন বিলাক যে আৱিষ্কাৰ কৰি পেলাই যে অসমত নহয় তেওঁ অসমৰ বাহিৰলৈ সাপ্লাই দি আছে এই কথাটো আমি বহুতে নাজানোৱে আৰু ভাবিছক আজি মই আপোনালোকক এই ইন্ডাষ্ট্ৰীলৈ লৈ আহিলো আৰু এই ইন্ডাষ্ট্ৰীত আনি পেলাই আজি আমি আমাৰ অসমীয়া এজন ব্যক্তিয়ে যে এনেকুৱা ধৰণৰ ভিতৰে বহু কাম কৰি আছে আমি গমেই পোৱা নাই একমাত্ৰ তেওঁৰ এটাই দুখ হৈ গ'ল কি তেওঁৰ প্ৰচাৰ হোৱা নাই হয় তেওঁ প্ৰচাৰ হোৱা নাই প্ৰচাৰ বিমুখ হৈ আছে আৰু সেই কাৰণে আজি মই আপোনালোকক এই ভিডিওটো প্ৰস্তুত কৰি আমাৰ এজন থলুৱা অসমীয়া নিভাজ ব্যক্তিক আমি কি ধৰণে প্ৰচাৰ কৰিব পাৰো গোটেই সমগ্ৰ বিশ্বত তেওঁক চিনি পায় ডাঙৰ ইন্ডাষ্ট্ৰী বিলাকত বা ডাঙৰ জেগা বিলাকত কিন্তু আমি অসমীয়া থলুৱা অসমীয়া আমি নিভাজ গাঁৱৰ ভিতৰত থকা আমি ব্যক্তিবিলাকে চিনি নাপাওঁ নাজানো আৰু আমি সদায় অনা অসমীয়া ব্যক্তিৰ পৰা আমি মেচিন বিলাক ক্ৰয় কৰি থাকো আমি কিনি থাকো আৰু আমি বহু দামত কিনি পেলাই আমি বহু টকা আমি হিহঁতক ধনী কৰি আছো কিন্তু আমি আমাৰ অসমীয়া ব্যক্তিয়ে যে এনেকুৱা ধৰণৰ কাম কৰি আছে আৰু বহু কম দামত যে তেওঁ এইবিলাক প্ৰডাক্ট যে আমাৰ অসমীয়া মানুহৰ মাজলৈ তেওঁ দিব কাৰণে তেওঁ চেষ্টা কৰি আছে সেই কথাবিলাক আমি নাজানো একমাত্ৰ আপোনাৰ বা আমাৰ বা ছাৰৰ হয়তো দুখ থাকিব পাৰে কৰবাত যে তেওঁ প্ৰচাৰ হোৱা নাই আৰু আজি মই ছাৰৰ স্ক্ৰীনত মই নাম্বাৰটো ছাৰ দি দিছো হয় স্ক্ৰীনত মই ছাৰৰ নাম্বাৰটো দি দিছো এনেকুৱা ধৰণৰ যদি কিবা যদি আপোনালোকক প্ৰডাক্ট যদি লাগে আপোনালোকে একদম চিন্তা নকৰাকৈ আপুনি স্ক্ৰীনত দেখি থকা নম্বৰটোত আপুনি ফোন কৰক ছাৰৰ লগত আপুনি কথা পাতক আৰু যিকোনো টাইপৰ বা যিকোনো ধৰণৰ আপোনাক যদি মেচিন যদি লাগে আপুনি ছাৰৰ লগত কথা পাতি পেলাই আপোনালোকে একদম খুব কম দামত আপোনালোকে যিকোনো মেচিন আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব আৰু এতিয়া আমি ছাৰৰ অফিচৰ ভিতৰলৈ যাওঁ আৰু ছাৰৰ কি সাৰ্টিফিকেট আছে ক'ত কি তেওঁ পাইছে সবিশেষখিনি আজি আমি আপোনালোকক অকমান জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু তাৰ আগতে আমি ইয়াত যিকেইজন কৰ্মচাৰী আছে মই আপোনালোকক যে কৈ আছো ইয়াত যিমান কেইজন কৰ্মচাৰী আছে গোটেই কেইজন যে অসমীয়া নিভাজ অসমীয়া আমাৰ অসমৰ ডেকা ল'ৰা তেওঁলোকক আমি অকমান আপোনালোকক দেখুৱাই দিবৰ কাৰণে অকমান চেষ্টা কৰিছো দাদা নমস্কাৰ আপোনাৰ নামটো কৈলান শইকীয়া আপোনাৰ ঘৰ ইয়াতে কিমান দিনৰ পৰা কাম কৰি আছে ইয়াত মোৰ 2 বছৰ 2 বছৰ পৰা আপুনি ইয়াত নিজে কাম কৰি আছে মানে আপুনি 2 বছৰৰ পৰা খুব সুন্দৰকৈ চলি আছে একো অসুবিধা হোৱা নাই অসমীয়া আপুনিও অসমীয়া ছাৰেও অসমীয়া এজন অসমীয়া ব্যক্তিক সংস্থাপন দিছে ভাল কথা নহয় জানো হয় আৰু আপোনালোকে ইয়াত যিমান কেইজন আছে গোটেইখিনি অসমীয়া
হয় হয় একদম ধন্যবাদ থাকিল আৰু চক ইয়াত যিমানবিলাক যে ব্যক্তি আছে বা যিমানবিলাক ইয়াত যে মেচিন লাগি আছে এই মেচিনবিলাক আমাৰ থলুৱা অসমীয়া ব্যক্তিয়ে তৈয়াৰ কৰা আৰু মোৰ এইফালে আছে আৰু কেইজনমান অসমীয়া আমাৰ ডেকা ল'ৰা দাদা নমস্কাৰ ভালে আছে আপোনাৰ নামটো অকণমান জানিব বিচাৰিম কি ক'লে লক্ষীনন্দন গগৈ ভাবি চাওক গগৈ অসমীয়া ল'ৰা আপুনি ইয়াত কিমান দিনৰ পৰা কৰি আছে 6 বছৰ পৰা আপুনি ইয়াত কাম কৰি আছে আৰু এই 6 বছৰত আপুনি একো অসুবিধা পোৱা নাই সুন্দৰকৈ কাম কৰি আছে হয় এয়া চাওক আমাৰ অসমীয়া ল'ৰা আৰু এইফালে দেখিছোঁ আৰু দুজন অসমীয়া ল'ৰা কেনেকুৱা দাদা আপোনাৰ নামটো অকণমান জানিব বিচাৰিম মোৰ নামটো দীপান্ত ফুকন এওঁ হৈ গ'ল অসমীয়া আপুনি কিমান দিনৰ পৰা কৰি আছে 4 বছৰ হৈ গ'ল 4 বছৰৰ পৰা একো অসুবিধা পোৱা নাই ধুনীয়াকৈ কৰি আছে আৰু এইফালে এজন দেখিছোঁ আপোনাৰ নামটো সত্যজিৎ গগৈ আপুনি কিমান দিনৰ পৰা কৰি আছে 2 বছৰ পৰা কৰি আছে একো অসুবিধা নাই হোৱা হয় আৰু কিছুমান এতিয়া যিহেতু দুপৰীয়া সময় হ'ল কিছুমানে ধৰক ভাত খাবলৈ গৈছে বা বাহিৰৰ ফালে কিছুমানে কাম লাগি আছে সেইকাৰণে হয়তো আপোনালোকক আমি গোটেইকেইজন দেখুৱাব পৰা নাই কেইজন আছে বুলি ক'লে আপুনি ছাৰ ব্যক্তি 22জন পুৰুষ আৰু মহিলাও আছে নে ছাৰ হয় পুৰুষ আৰু মহিলা তেওঁলোকে 22জন আমাক অসমীয়া ডেকা ল'ৰা ছোৱালীক ইয়াত কৰ্মস্থাপন দি পেলাই তেওঁলোকক কামত লগাই ৰাখিছে আৰু এইফালে হৈ গ'ল অফিচটো অকণমান আমি ভিতৰলৈ অকণমান সোমাই আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এয়াও হৈ গ'ল তেওঁলোক অসমীয়া ডেকা ল'ৰা ছোৱালী আৰু দাদা অকণমান কথা পাতোঁ আপোনাৰ নামটো মিন্ময়জ্যোতি গগৈ আপোনাৰ ঘৰ জেৰাইগাঁও আপুনি কিমান দিনৰ পৰা কৰি আছে 5 বছৰ হৈ গ'ল খুব সুন্দৰ একদম ধুনীয়াকৈ কৰি আছে আৰু আপুনি অফিচিয়েল চাইটটো চাই নহয় জানো এইফালে CNG মেচিনো চলাই আৰু অফিচিয়েল চাইটটো চাই হয় আৰু এইফালে এগৰাকী দেখিছোঁ ভণ্টি তোমাৰ নামটো অকণমান জানিব পাৰিম বৰুৱা তুমি কিমান দিনৰ পৰা কৰি আছা 2 বছৰ হ'ল মানে প্ৰত্যেকৰ ইয়াত মানে 2 বছৰ 3 বছৰ 6 বছৰ এনেকুৱা ধৰণৰ বয়স তেওঁলোকৰ ইয়াত কাম কৰা হৈ গ'ল আৰু সকলোৱে খুব সুন্দৰকৈ ইয়াত কামবিলাক কৰি আছে আৰু অসমীয়া ব্যক্তিয়ে অসমীয়া আমাৰ থলুৱা ল'ৰা ছোৱালীবিলাকক যে কামত যে লগাইছে খুব বেছি ভাল লাগিছে আমি এতিয়া জাগিবলৈ হ'ল আমাৰ থলুৱা অসমীয়া ব্যক্তিবিলাকে এনেকুৱা ধৰণৰ কাম কাজ কৰিব লাগে আৰু তেতিয়াহে আমাৰ অসমীয়া জাতিটো আগবাঢ়ি যাব পাৰিব নহয় জানো ছাৰ আৰু ছাৰৰ এতিয়া আমি অফিচৰ ভিতৰলৈ সোমাই যাওঁ আৰু মই আপোনালোকক ছাৰক যে অথনিৰ পৰা কৈ আছো যে ছাৰে যে গোটেই বিশ্বত মই আপোনালোকক কৈছো নহয় বিশ্বত তেওঁ যে কিছুমান মেচিন তেওঁ তৈয়াৰ কৰি পেলাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ পৰা যে তেওঁ যে চাৰ্টিফাইড পাইছে তেওঁ এখন চাৰ্টিফিকেট এতিয়া ছাৰে প্ৰায় আপুনি কেইটা মেচিন আৱিষ্কাৰ কৰিলে বুলি ক'লে ছাৰ মোৰ এতিয়া 60টাতকৈ বেছি মেচিন আৱিষ্কাৰ কৰা হৈছে তাৰ ভিতৰে মই 4টা এই পেটেন্ট পাইছো এইকেইটা পেটেন্ট এই 4টা পেটেন্ট পাইছো আৰু এইবিলাক হ'ল চাৰ্টিফিকেট এখন হ'ল আমাৰ ৰাষ্ট্ৰপতি মানে কবিন্দ ডাঙৰীয়া দিছিল 2019 চনত তেখেতৰ হাতেৰে মই এখন নেশ্যনেল এৱাৰ্ড পাইছিলো এই নেশ্যনেল এৱাৰ্ডৰ লগত মোক 10 লাখ টকা তেখেতলোকে কেছ মানি দিছিল আৰু বাকিখিনি মানে হেৰি কৰি মেচিনাৰী হৈ প্ৰায় 20 লাখ ওপৰত দিছিল আৰু লগতে এইবিলাক এইটো হ'ল মানে ৰাজু খেমকা বঁটা মই তেখেতলোকে ৰাজুৰ পৰিয়ালে তেখেতে মানে হেৰি কৰি দিছিল আৰু এইবিলাক হ'ল সমৰ্থনা পত্ৰ আপোনালোকে নিশ্চয় দেখিছে এৱাৰ্ডটো লৈ পিনে গোটেইখিনি আপোনালোকে হেৰি কৰি লৈছে তেনেকৈ আগবাঢ়ি আছো তাৰপিছত এফালে হ'ল এখন মালয়েছিয়ালৈ গৈছিলো মালয়েছিয়াত যেতিয়া জইন কৰিছিলো তাৰ বাবে মালয়েছিয়াৰ হেৰিয়ে প্ৰমাণ পত্ৰ হিচাপে তেখেতলোকে দুখন চাৰ্টিফিকেট দিছিল এখন DCA দিছিল আমাৰ তিনচুকীয়া DCA তেখেতে মানে হেৰি এৱাৰ্ড দিছিল এনেকৈ এখন মানে উদ্যোগ ৰত্ন হিচাপে তেখেতলোকে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছো যে চক আমাৰ অসমত বহু কাম আছে মই যেনেকৈ কাম কৰি আছো মই এটা কাম নহয় মই কেইবাটাও কাম কৰোঁ মই আপোনালোকক ভিডিঅ'ত খালি এইবিলাক মই দেখুৱাই নাথাকো কিন্তু চক আমাৰ অসমৰ অসমীয়া ডেকা গাভৰুবিলাকে অসমৰ বাহিৰত গৈ পেলাই তেওঁলোকে আনৰ তলত চাকৰ কৰি আছেকে মই আকৌ আপোনালোকক শব্দটো কৈছো চাকৰ মোক বহুতে বেয়া পায় মই জানো তথাপিও কিন্তু মই আজি ক'বলৈ বাধ্য কাৰণ কেলে ছাৰে বহু অসমীয়া ল'ৰাক চাকৰৰ পৰা মালিকলৈ কনভাৰ্ট কৰি দিছে ইয়াত আপোনালোকে যিমানবিলাক কৰ্মচাৰী দেখিছে যিহেতু ছাৰ আমাৰ ইণ্ডাষ্ট্ৰীত আপোনাৰ এষ্টাব্লিছ কৰা কেইবছৰ হ'ল ছাৰ আজি 35 বছৰ যে এই 35 বছৰত ছাৰে বহুখিনি আমাৰ অসমীয়া ডেকা গাভৰুক
তেওঁ মালিক হৈ আছে চাকৰিও পাইছে দুলীয়াজনৰ পৰা আদি কৰি ONGC আদি কৰি চাকৰি পাইছে তেখেতলোকে আগবাঢ়ি গৈছে সুখী হৈছো যে মই তেখেতলোকে আৰু ভাবো যে আমাৰ ল'ৰা ছোৱালীবিলাকে আৰু শিকিবলৈ আহক আমাৰ ইয়ালৈ আহক আমি শিকাবলৈ ৰেডি আছো কিন্তু এটা কথা মনত ৰাখিব তেখেতলোকে কাম শিকু বুলি আহিব লাগিব ইয়াত সময় নিয়ালে নহব সময় নিয়াবলৈ কাৰণে আহিব নালাগে আহক আপোনালোকে যদি শিকিব বিচাৰিছে বা অন্য কাম কৰিব বিচাৰিছে বুজিব বিচাৰিছে আহক মই সদায় আপোনালোকৰ কাৰণে ৰৈ আছো হয় খুব বেছি এটা গুৰুত্বপূৰ্ণ ছাৰে আমাৰ কথাষাৰ কৈছে যে তেওঁ অসমীয়া যদি হয় অসমীয়া ল'ৰা ছোৱালীয়ে যদি এনেকুৱা ধৰণৰ মেচিনৰ লগত জড়িত যদি আপুনি যদি কিবা যদি কাম কৰিব যদি বিচাৰে ছাৰৰ লগত আপুনি একেলগে কাম কৰিব পাৰে শিকিব পাৰে আৰু ভৱিষ্যত যদি আপুনি এনেকুৱা ধৰণৰ এটা ইণ্ডাষ্ট্ৰি যদি কৰবাত গঢ় লৈ যদি দিব কাৰণে যদি আপুনি চেষ্টা কৰে তেতিয়া আপুনি সহায় কৰিম বুলি কৈছে আৰু আপোনাকো এজন চাকৰৰ পৰা মালিক কি ধৰণে কৰি দিব পাৰি তাৰে ৰাস্তা এটা ছাৰে আপোনালোকক দেখুৱাই দিম বুলি কৈছে আৰু কি ধৰণে আমাৰ অসমীয়া জাতিটোক তেওঁ আগবঢ়াই নিব পাৰে সেয়াই তেওঁ বাৰে বাৰে মোক কৈ আছে যে অসমীয়া জাতিটো কিয় দুখীয়া অসমীয়া জাতিটো কিয় আমি আগবাঢ়িব নোৱাৰো কাৰণ কেলে আমি সদায় এটাই কথা কওঁ যে আমাক চাকৰি লাগে অৰ্থাৎ আমি চাকৰ এই কথাষাই আমি সদায় কৈ থাকো বা আমাৰ অভিভাৱকো আমাক এই কথাটোৱে শিকাই থাকে যে তুমি এদিন চাকৰ হোৱা আমি কেতিয়াও নকওঁ যে আমাৰ ল'ৰা ছোৱালীক তুমি মালিক হোৱা আমি সদায় তেওঁলোকক কওঁ যে তুমি চাকৰ হোৱা অৰ্থাৎ তুমি চাকৰি কৰা আৰু হে হৈ গ'ল আমাৰ তললৈ পৰি যোৱা আমাৰ এটা মূল ৰাস্তা নহয় হয় নিশ্চয় আৰু আমাৰ অসমীয়া জাতিটো তললৈ পৰা কাৰণ হেতু এটা আৰু এই যে অনা অসমীয়া বিলাক যে সদায় যে ওপৰত যে উঠি থাকে তেওঁলোকে যে সদায় মালিক হৈ থাকে তাৰ কাৰণটো কি হৈ গ'ল তেওঁলোকে বিজনেছ কৰে মেইন কথাটোলৈ ব্যৱসায় কৰক মই অনুৰোধ জনাও সকলো সন্তানকে অনুৰোধ জনাও তেখেতলোকে ব্যৱসায় কৰক কাৰণ ব্যৱসায় মেইন ব্যৱসায় বখতিৰ লক্ষ্মী আৰু আজি যদি মানে ব্যৱসায় নকৰিলেহেঁতেন তেখেতলোকে বনিয়াসকলে তেতিয়াহ'লে অসমত খুটি পুতিব নোৱাৰিলেহেঁতেন গতিকে আমাৰ মানুহখিনিয়ে পূৰ্বপুৰুষৰ মানুহখিনিয়ে আমি অলপতে আমি হাৰি যাওঁ আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো কাৰণ আমি এবাৰ ইনভেষ্ট কৰাৰ পিছত সেই বস্তুটো শিকিবৰ কাৰণে ব্যৱসায়টো শিকিবৰ কাৰণেতো পইচা লাগে কিন্তু সেই পইচাটো এবাৰ ইনভেষ্ট কৰাৰ পিছত লোকচান হোৱাৰ পিছত মনটো ভাঙি পুনৰ কৰি দিয়ে তেখেতলোকে মই অনুৰোধ জনাও তেখেতলোকে শিকিবলৈহে লৈছিলে সেইখিনি তাৰ ওপৰত কামটো কৰিবলৈ লওক আগবাঢ়ি যাব পাৰিব নিশ্চয় যদি তেখেতলোকে ভুল কৰিছে তেতিয়াহ'লে সেই ভুলখিনি শুধৰাবলৈ চেষ্টা কৰক আপোনালোকৰ ওচৰত মই সবিনয় জনাও আৰু মই নিজেই থিয় হৈ আছো ব্যৱসায় কৰিবৰ কাৰণে পইচা নালাগে মোৰ এই ব্যৱসায়টো অনলি ফৰ 45 rupees মই আৰম্ভ কৰিছিলোঁ 45 rupeesৰ আৰম্ভ কৰা কাহিনীটো এটা বৰ ডাঙৰ কাহিনী হ'ব এই মুহূৰ্তত আপোনালোকৰ আগত এই কাহিনীটো কৈ মই শেষ কৰিব নোৱাৰিম ধন্যবাদ হয় ছাৰে আমাক বহুখিনি কথা কৈছে আৰু ভিডিওটো চাগে বহুত দীঘলো হৈ গৈছে আপোনালোকে চাগে আমনিও পাইছে কিন্তু আমি ভিডিওটোত যিখিনি কথা আলোচনা কৰিছো আমাৰ নিজৰ অসমীয়া জাতিটোৰ লৈ আমি কথাখিনি আলোচনা কৰিছো কাৰণে হয়তো ভিডিওটো আজি অকমান দীঘলীয়া হৈ গৈছে তাৰ বাবে আমি ক্ষমা বিচাৰিম কিন্তু ইয়াত আমাৰ ক'বলগীয়া আৰু বহু কথা আছে আমি পিছৰ পৰ্যায়ৰ ভিডিওবিলাকত আপোনালোকক আমি আকৌ দাঙি ধৰিবৰ কাৰণে আমি চেষ্টা কৰিম মুঠতে আজি আমি এই ভিডিওটোত আমাৰ অসমীয়া জাতিটো কি ধৰণে আগবাঢ়িব পাৰি তাৰে কিছু প্ৰচেষ্টা লৈ আজি আমি এই ভিডিওটো প্ৰস্তুত কৰিবৰ কাৰণে আমি চেষ্টা কৰিছো পাছৰ পৰে আমি আপোনালোকক আৰু ভিডিও প্ৰস্তুত কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিম ভিডিওটো আজি চাই ইয়াতে সামৰি দিছো ভিডিওটোত আজি আমি আমাৰ অসমীয়া জাতিটো কি ধৰণে এখোজ আগবঢ়াই দিব পাৰো আৰু সেই আগবঢ়াবৰ কাৰণে আমাৰ লগত যিহেতু ছাৰ আছেই সেই ছাৰে আপোনালোকক বহুখিনি সহায় কৰিম বুলি তেওঁ কথা দিছে আৰু স্ক্ৰীনত মই আপোনালোকক আকৌবাৰ কৈছো যে ছাৰৰ নাম্বাৰটো দিয়া আছে আপোনালোকে সবিশেষ আৰু যদি ইয়াৰ যদি কাম শিকিব বিচাৰে কাম কৰিব বিচাৰে বা এনেকুৱা ধৰণৰ মেচিন যদি আপোনালোকে কিনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখি থকা নম্বৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই ছাৰৰ লগত আপোনালোকে নিজেই কথা পাতি লওক আজি আৰু ভিডিওটো বৰ বেছি দীঘল কৰি নাথাকো ভিডিওটো আজি ইয়াতে সামৰণি মাৰিছো অন্য এটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম